এনেকৈ ভাবি ভাবি থাকোঁতেই 7 মাহ পাৰ হ'ল। 7 মাহ পাৰ হোৱাৰ লগে লগে তেওঁ বোধ জ্ঞান শক্তি লাভ কৰিলে আৰু লাভ কৰি কি কৰিছে, যেতিয়াই বোধ শক্তি প্ৰাপ্ত হ'ল তেতিয়াই তেওঁ ভাবিব পাৰিলে আৰু ভাবি পেলাই ভয়ত কম্পমান হৈছে। আয়ো মই মাতৃ গৰ্ভত কেনেকৈ থাকিম, কিমান যাতনা, এই বুলি তাৰমানে তেওঁ ভাবিবলৈ ধৰিছে। তাৰপিছত কৈছে গৰ্ভবাসতে কোনো ভয় শুয়া কৃতাঞ্জলি হাত ঈশ্বৰ কবিবে কাৰুণ্য বচনে কৰায় স্তুতি এনেকৈ থাকোঁতেই গৰ্ভবাসত গৰ্ভৰ ভিতৰত তেওঁ পুনৰ কৃতাঞ্জলি কৰি তেওঁ জীৱই মাতৃৰ গৰ্ভত হাত ভৰি কুচাই হাত দুখন জোৰ কৰি এনেকৈয়ে থাকে। প্ৰায় কিছুমান জীৱইহে কেনেকৈ থাকে দেই, সেইবিলাকতে মাতৃয়ে বৰ কষ্ট পায়, কিন্তু ডক্টৰে কৈ থাকে। কিন্তু প্ৰতিটো জীৱই ঈশ্বৰৰ কথা প্ৰাপ্তি হৈ থাকে, সেইকাৰণে হাতখন জোৰ কৰি থাকে। আৰু এতিয়া কৈছে সেই জীৱই কষ্ট পাই কৃতাঞ্জলি কৰি ঈশ্বৰক প্ৰাৰ্থনা জনাইছে, স্তুতি কৰিছে বুলি কৈছে। কি বুলি কৰিছে? জীৱনী গতি জগমাৰাখিছে হিত প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰা প্ৰাৰ্থনা কৰিছে। কি বুলি দেখিছেনে যে জীৱন নিগতি জীৱন প্ৰাৰ্থনা কৰিছে, সেই জগতৰ এই জগতখন ৰাখি থোৱা, জগতখনক সৃষ্টি কৰা, জগতখনক ৰক্ষা কৰা তুমি প্ৰভু কৃপাময়, তুমিয়ে লীলা কৰি ৰাম আৰু কৃষ্ণ আদি নাম লৈ এই জগতখনৰ জীৱসকলক পালন কৰি আছা। গতিকে হে প্ৰভু, তুমি এই জীৱসকলৰ কাৰণে নানা কৃষ্ণৰ নামে অৱতাৰ লৈছা, ৰাম হৈছা, হৈছেনে নাই? যে আমাৰ ভগৱন্তই 10টা অৱতাৰ আমাক 24 অৱতাৰত দিছে, নহয় আমাৰ কীৰ্তনত গুৰুজনাই নিৰ্দিষ্ট কৰি দিছে। কিন্তু 32টা আমাৰ সমস্ত আমাৰ 32টা, তাৰ ভিতৰত বাকীখিনি আমাৰ কলা অৱতাৰ, নহয় আৰু অকণ সময়ৰ কাৰণে অৱতাৰ লৈছে, সেই কৰ্ম কৰিছে আৰু গুচি গৈছে। কিন্তু এই 10 অৱতাৰ কিন্তু কৃষ্ণ অৱতাৰটো নাই, আছেনে বাৰু? কৃষ্ণ অৱতাৰটো নাই। অৱতাৰ সেয়াকে কৈছে, ৰাম অৱতাৰ কৈছে ত্ৰেতা যুগত, নহয়নে বাৰু? গতিকে সেইকাৰণে কৈছে 4টা যুগ, সত্য ত্ৰেতা দ্বাপৰ কলি, সত্য ধ্যান, ত্ৰেতা যজ্ঞ, দ্বাপৰ পূজা আৰু কলি নাম বুলি কৈছে। সেই কলিৰ জীৱসকলৰ ঈশ্বৰৰ নামৰ বাহিৰে আন গতি নাই বুলি কৈছে। কাৰণ ভগৱন্তই লীলা কৰি তেওঁ যেতিয়া বৈকুণ্ঠলৈ গৈছে, আন যত যিমান ধৰ্ম আছিল সমস্ত তেওঁৰ লগতে গৈছে, নহয় বাৰু? মাত্ৰ নামহে থাকি বুলি কৈছে। গতিকে এই কৈছে তুমি বিভিন্ন ভকতে যেনেকৈ ভাবে তুমি তেনেকৈ অৱতাৰ লোৱা। প্ৰহ্লাদে ভাবিছে নৰসিংহ অৱতাৰ লৈছে, নহয় বাৰু? তেওঁ ৰক্ষা কৰিছে, হৈছে নে নাই? পৰশুৰামে কি কৰিছে? মাতৃক কৰি আৰু সত্য বসত কৰি কি কৰিছে? নিক্ষত্ৰিয় কৰিছে, সত্ৰিয়কে কাটি নাইকিয়া কৰি দিছে। সেইকণ সময়ৰ কাৰণে তেওঁ অৱতাৰ লৈছে পৰশুৰাম হিচাপে। তেনেকৈ যজ্ঞ অৱতাৰ, বিভিন্ন প্ৰকাৰে কপিল অৱতাৰ হৈছে। সেইকণ সময়তে দেৱহূতিক জ্ঞান দিছে আৰু গুচি গৈছে, নহয়? গতিকে ভগৱন্তক কৈছে, সেই জীৱই কৈছে চাওকচোন, কাৰণ যৰ পৰা আহিছে আমি প্ৰভুৰ পৰা আহিছো, প্ৰভুৰ অংশ। গতিকে আমি গৰ্ভত থকালৈকে আমি বাহিৰৰ বিষয় বাসনাই আমাক ক্ৰিয়া কৰিব পৰা নাই। সেইকাৰণে সেই জীৱই গৰ্ভতে থাকি ভগৱন্তক প্ৰাৰ্থনা কৰিছে, হে প্ৰভু তুমি ভকতক ৰক্ষাৰ লক্ষ্যে বিভিন্ন প্ৰকাৰে নাম লৈ তুমি অৱতাৰ লৈ ভকতক ৰক্ষা কৰা। গতিকে তেনেহে প্ৰভু তোমাৰ চৰণত মই প্ৰাৰ্থনা জনাইছো, স্তুতি কৰিছে যে সৰ্ব ভয় হাৰি তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি। চাওকচোন, গৰ্ভতে এই সন্তানে সেই জীৱই দেখা দেখিবলৈ শিশু নহয়, কিন্তু জীৱ সকলোৰে সমান। বৃদ্ধৰ হৃদয়তো যিজন পৰমাত্মা আছে, এজন স্কুল গাতো সেইজনে আছে, একেজনে যত জীৱ জংগম কি পতংগম অগণন
ঘৰতে লিখাই সমস্তকে ব্যাপী আছে সেইকাৰণে আমাক কয় প্ৰতিটো কথাতে এই কলিৰ যুৱকসকলক শাস্ত্ৰই কৈ আছে যে সমস্তকে বিষ্ণু বুদ্ধি জ্ঞানেৰে চাবলৈ দিছে নহয় কিন্তু আমি চাব পৰা নাই কাৰণে অনেক জন্মৰ ফলত মনুষ্য জন্ম ললো কিন্তু এতিয়া আকৌ আহি কি হ'ল এই মনুষ্য জন্ম লৈ সেই জন্মৰ পুণ্যৰ লগত পুণ্য সঞ্চয় কৰাৰ সলনি সেই পুণ্যৰ জৰিয়তে নিজে মনুষ্যলৈ আকৌ এইটোৱে নিয়াই আছো কাৰণ কৰ্মবিলাক শুদ্ধ কৰা নাই নহয় সেইকাৰণে কৈছে যে আমি সেই জীৱই গৰ্ভতে থাকি প্ৰাৰ্থনা কৰিছো আৰু বাহিৰলৈ ওলাই আকৌ আমি কি কৰিছো আমি প্ৰত্যেকে মাতৃ গৰ্ভত প্ৰাৰ্থনা কৰি আহিছো হে প্ৰভু মাতৃ গৰ্ভত ইমান কষ্ট পাইছো ইয়াৰ পৰা আমাক উদ্ধাৰ কৰা মোক বাহিৰ কৰি দিয়ক গতিকে সেই প্ৰাৰ্থনা গৰ্ভতে কৰিছো কিন্তু এতিয়া আকৌ এই জগতলৈ অহাৰ পাছত এই সংসাৰলৈ অহাৰ পাছত আমাক আকৌ কোনোবাই চিনাকি কৰি দিব লাগে যে আমাৰ ভগৱন্ত কৃষ্ণই তেওঁকে আশ্ৰয় লোৱা আনক নলবা হয়নে তেনেকুৱা হৈ আছিলে নাই ল'ৰা ছোৱালীক আমি জোৰ জবজ ক'ব লাগে নামঘৰলৈ যোৱা শৰণ ল'ব লাগিব নহয় তেনেকৈ আমি ক'বলগীয়া পৰিছো এতিয়া কৈছে এই প্ৰভু ভগৱন্তৰ চৰণত জীৱন প্ৰাৰ্থনা জনাইছে যুনু গুণাদাতা শৰণত পানী কৰি ভেদ ভগৱন্ত হ'ব বহি কমকেব ললোহি এতিয়া জীৱই কৈছে যুনু গুণাদাত শৰণ লয় পানী কৰি কিবা ভেদ যে তুমি যদি কোৱা কোনে কেনেকৈ কোন সময়ত কেনেকৈ আশ্ৰয় লৈছে শৰণ মানে আশ্ৰয় যে তোমাৰ চৰণত আশ্ৰয় লৈছে যে আমি এই কাৰণে আশ্ৰয় লৈছো যে আমি তোমাৰে অংশ জীৱ গতিকে আমি তোমাৰ পৰাই আহিছো তুমিয়ে আমাৰ আমি সেৱা কৰা দেৱতাজনী হৈছে তুমি আৰু তোমাক সেৱা কৰা জনা সেৱকজন হৈছো মই তুমি আৰু মোৰ কোনো পাৰ্থক্য নাই কাৰণ আমি অন্তকালে আকৌ সেই তেওঁলোকে যাবগৈ লাগিব এইকাৰণে কৈছে তুমিয়েই সৈন্য আৰু মই সেৱক বুলি কৈছে নহয় গতিকে জীৱ আৰু ভগৱন্তৰ তাতে পৰিচয় নাই বুলি কৈছে মাতৃৰ গৰ্ভত পৰি আছো মই দতে যুগ যাই আতক হাততে জানো দুখ নাই প্ৰণৱ এতিয়া কৈছে যে জীৱই কি কৈছে এক দন্তমূলীয় কৰি গৰ্ভত থকা সময়ত এক দন্তমূল এটা যুগ যোৱা যেন মই অনুভৱ কৰিছো ইমান কষ্ট পাইছো এতিয়া এক দন্ত আমি কিমান সময়টো আমি জানিব লাগিব যে এক দন্ত কিমান সময় আমাৰ আইসকলে জানেনে বাৰু এক দন্ত কিমান সময় বা সকলে জানে জানেনে আই নহয় এক দণ্ডত 5.5 মিনিট কাৰণ শতাংশই 2 দণ্ড ভক্তি কৰি গতি পাইছিলে নহয় এক প্ৰহৰত 3 ঘণ্টা অষ্টপ্ৰহৰে গতিকে এক দণ্ডত 5.5 মিনিট এতিয়া 5.5 মিনিট মাতৃ গৰ্ভত থাকোঁতে সেই যুৱকটোৱে কৈছে যে মোৰ এটা যুগ যোৱা হৈ আছে তাৰমানে এটা যুগত কিমান যুগৰ গতিকে কৈছে মোক যেনে তেনে তুমি পাৰ কৰি দিয়া প্ৰভু মই তোমাক ইয়াৰ পৰা প্ৰাৰ্থনা জনাইছো কীৰ্তনজৰি কৰি আছো এতিয়া কৈছে পঞ্চভূত দেহে পঢ়ি আছো মই বন্দী হৈ আছি ইটো দেহে যাক বান্ধিব নাপায় প্ৰণৱ হে ইমান ধুনীয়া কথা কৈছে যে যিটো এই আমি পঞ্চৱতী দেহাত আবদ্ধ হৈ আছো হয়নে বাৰু আৰু কিন্তু যাক পঞ্চৱতী দেহাই আবদ্ধ কৰি ৰাখিব নোৱাৰে সেইজনে হৈছে আমাৰ প্ৰভু কৃপাময় গতিকে সেই প্ৰভু তোমাৰ চৰণত মই সেৱা জনাইছো তোমাকহে নোৱাৰে নহ'লে আমি আবদ্ধ হৈ আছো হয়নে বাৰু গতিকে সেইকাৰণে কৈছে মই গোটেই জীৱন চিৰকাল বোলে পঞ্চভূতত আবদ্ধ হৈ আছো বন্দী হৈ আছো কিন্তু এই পঞ্চভূতে তোমাকহে নোৱাৰে যিজন নিৰ্গুণ নিৰাকাৰ নিৰাময় যিজনক তুমি বোলে কেতিয়াও বান্ধি ৰাখিব নোৱাৰে পাৰেনে
আমাৰ ভজনীয়া দেৱতাজনক এক দেৱ এক দেৱ একবিনে নাইকে মানে বাৰু একঠাই শাস্ত্ৰ মাত্ৰ এই ভাগৱত শাস্ত্ৰ মানে বাৰু যিখন শাস্ত্ৰ নেকি ভগৱন্ত মুখিনি বাজ হৈছে মানে বাৰু দৈৱতী নন্দনে কৰিলা যাক মানে বাৰু সেইখন শাস্ত্ৰ দেৱো এক সেইজনে একে মন্ত্ৰ এক সেই মন্ত্ৰ দিছে ৰাম নাম মানে বাৰু ৰাম নাম লৈ আমি জীৱ তৰি যাব পাৰোঁ গতিকে সেই জীৱই সেইকাৰণে সেইজন ঈশ্বৰকে শ্ৰেষ্ঠ কৰি তেওঁ সেৱা জনাইছে যে সেই প্ৰভু মই তোমাকে সেৱা জনাইছোঁ তুমিয়ে ঈশ্বৰ হ'ব পাৰোঁ নিৰ্গুণ নিৰাকাৰ নিৰময় তিনিগুণ সতৰ ৰজৰ কৰ্ম তিনিগুণে এইজন প্ৰভু ভগৱন্তক বান্ধি ৰাখিব নোৱাৰে তেওঁ তিনিগুণৰ ওপৰত কিন্তু তথাপিও তেওঁ যেতিয়া ভকতক ৰক্ষা কৰিবলৈ আহে অৱতাৰ লয় তেতিয়া গুণ সম্পন্ন হয় সেই গুণ সম্পন্ন হৈ যেতিয়া লীলা কৰি যায় সেই লীলাখিনিকে আকৌ আমি ভকতে গাই গাই আমি তৰি যাব পৰা ব্যৱস্থাটোৱে হৈ গৈছে আমাৰ ভাগৱত শাস্ত্ৰ হয়নে নহয় বাৰু অনুভৱ কৰিবচোন কথাখিনি একে নহয় যে সেইকাৰণে মাধৱ গুৰুকে বৰ্ণিত লিখিছে যে ভগৱান যে নিৰ্গুণ নিৰাকাৰ তেওঁ যে গুণখিনি গাই আমি ভকতে যে শুদ্ধ হ'ব পাৰোঁ জীৱই যে মুক্তি পায় বৰ্ণিত লিখিছে কি ধুনীয়া কি বুলি কৈছে তুমি প্ৰভু নিৰ্গুণ গুণেৰ সীমা নাই নিৰ্গুণ জীৱন হৰি গুণ গাই হৰি মোৰা আপুনি যদি হৃদয়েৰে বৰগীত ভাগ গায় আপোনাৰ কেনেকুৱা ভাল লাগি যাব গোটেই সৰ্ব শৰীৰ কপি যাব যেন আত্মাই আত্মাৰ লগত যে সঁচাকৈ কথা পাতিছে কেনেকুৱা লাগিব এই বৰগীতৰ মাজেৰে মাধৱ পুৰুষ শংকৰ গুৰুজনাৰ লগতে তেওঁ এখন আমাক কথাষাৰ কৰিছে বৰগীত দিছে তাৰ মাজেৰে প্ৰভু যে শ্ৰেষ্ঠ এই কথাষাৰ জনাব তুমি প্ৰভু নিৰ্গুণ গুণৰ কিন্তু কিমান তেওঁ গুণ গাই আমি শেষ কৰিব পাৰিছা ব্ৰহ্মাই 4খন মুখেৰে কৈ শেষ কৰিব পৰা নাই আৰু আমি কলিৰ মনুষ্য অল্পমতী মনুষ্য সীমিত জ্ঞান অল্প আয়ু নৰমতী মনুষ্য আমি পাৰিম জানো কিন্তু আমি চেষ্টা কৰিব লাগিব নোৱাৰি কৰি থাকিব নাপায় নহয় জানো ঈশ্বৰ কথা সদায় শ্ৰৱণ কীৰ্তন কৰিবলৈ আমি সদায় চেষ্টা কৰি থাকিব লাগিব তেতিয়াহে আমি কেতিয়াবা কি হওক আমাৰ নিজৰ অন্তকালে বা আমাৰ গতি কি হয় আমি যদি তেওঁৰ নাম লৈ আমি গোবিন্দ ভালত জমা নকৰোঁ তেতিয়াহ'লে অন্তকালে আমি নাম ল'ব পাৰিমনে যেতিয়া আমাৰ চকুৰে নেদেখিম কাণেৰে নুশুনিম নাকেৰে একোৱেই নাই কাণেৰে নুশুনিম চকুৰে নেদেখিম উমানি নাপাম মুখেৰে মাতিব নোৱাৰিম তেতিয়া আমাৰ ক'ত ল'বলৈ গৈছে যে স্মৰণত নহয় মানে সেই স্মৰণত ল'বৰ হ'লে আমি হৃদয়ত নাম থাকিব লাগিব তেতিয়াহে পাপী অজানি উদ্ধাৰ হৈ গৈছে কেনেকৈ গতি পাইছে কেনেকৈ তেওঁ সত্যৰূপী নাৰায়ণক বিচাৰি আছিলে নহয় বাৰু কনিষ্ঠ পুত্ৰৰ নাম দিছিল প্ৰভুৰ নাম আৰু যি নাম ব্ৰহ্মাদেৱে 4খন বেদৰ পৰা 7 তত্ত্ব কাঢ়ি আনি 4 অক্ষৰ আমি নাৰায়ণৰ নাম কৈছোঁ সেই নামকে লৈ অজানিয়ে গতি পাইছে গতিকে আমি প্ৰভুৰ নাম আমি ল'বই লাগিব তেওঁৰ নাম আমি সদায় ল'ব লাগিব আৰু জমা কৰিব লাগিব তেতিয়াহে সেই নামেহে ক্ৰিয়া কৰিব সেইকাৰণে কৈছে নামৰ বাহিৰে আৰু গতি নাই নাম ল'লে চলি যাব পাৰিব ইমান পাপ কৈ আছে অতি পাতকীয় বিলাক পাপ কৰিব নোৱাৰে এটা নামে যিমান পাপ ক্ষয় কৰে সেইকাৰণে একাদশ স্কন্ধত কৈছে এক নামে যত পাপ সংহাৰিতে পাৰে পাপীও তবে পাপ কৰিতে নোৱাৰে পৰম পাতকী পাপী হ'লেও বোলে এই ইমান পাপ বোলে কৰিবই নোৱাৰে ভগৱানৰ এটা মানে ইমানখিনি ক্ষয় হ'ব পাৰে কিন্তু সেই নাম ল'ব লাগিব নাম আমি এনেই লোৱা কথা নাই যিহেতু আমি সকলোৱে লৈ আছোঁ নাম ধৰি বাৰু কৃষ্ণ কৃষ্ণ কৈ আছোঁ ৰাম বুলি কৈ আছোঁ মাধৱ বুলি কৈ আছোঁ গোবিন্দ বুলি কৈ আছোঁ হ'ব জানো সেইবিলাক প্ৰভুৱে প্ৰতিটো ক্ষেত্ৰত এটা এটা কৰ্ম কৰি কালিত জমিছে হয়নে কালিত জমি কি নাম পাইছে ইন্দ্ৰই গৰু গোটেই গাই
ধেনু গোটেই সমস্ত হৰণ কৰি থৈ দিছিলে। তেওঁ তেতিয়া কি পাতিলে? সেইখিনি উদ্ধাৰ কৰি ইন্দ্ৰক বৰ প্ৰসন্ন কৰি সেই গোবিন্দ নাম পাতিলে, নহয়নে বাৰু? গতিকে তেনেকৈ তেওঁ লীলা কৰি প্ৰতিটো লীলা কৰি তেওঁ এটা এটা নাম পাতে। সেই নামখিনিকে সংযোগ কৰি এই মহাভাগৱত শাস্ত্ৰকানি একত্ৰ কৰি গুৰুজনাই এৰাতিৰ ভিতৰতে ভূমিকা হাতী ভৰাই গুণমালা পুথিখন সৃষ্টি কৰি থৈ দিছে। আৰু সেইভাৱে আজি আমি ভগৱান থৈছোঁ মহাভাগৱত, নহয়নে বাৰু? গুণমালাখন আমি কেতিয়াবা কৰিছোনে? গাইছোনে? গুণমালা কীৰ্তন কৰিছোনে? গুণমালাখন অকল জানো আপোনাক থৈ দিবলৈ দিছে? গুণমালা গাব লাগিব, গুণ চৰিত্ৰ লীলা। কিন্তু আমাৰ গুৰু এখন প্ৰতিষ্ঠা সন্ধ্যা প্ৰসংগত গুণমালা থৈছে যে শ্ৰদ্ধাত গুণমালা গোৱালৈকে আমাৰ কলি মনুষ্য ভকতসকলে একেৰাহে বহি থাকিব পৰা, শ্ৰৱণ কৰিব পৰা শক্তিটো নাই। সেইকাৰণে গুৰু জ্ঞানী সন্তসকলে মিলিজুলি এখন সংবিধান তৈয়াৰ কৰি দিছে, নাম প্ৰসংগ প্ৰণালী তৈয়াৰ কৰি দিছে যে আপুনি ক্ৰমান্বয়ে কেনেকৈ মাত্ৰ এতিয়া হাজাৰ ধৰকচোন 100ৰো ওপৰ 200ৰো ওপৰ আমাৰ নাম ছন্দ আছে, দিহা ছন্দ আছে। আমি প্ৰত্যেকখিনি গাই থাকিব নালাগে, বাদ দিছে নহয়নে বাৰু? এটা দুবাৰ গাবলৈ দিছে। ঠিক তেনেকৈ গুণমালাৰ প্ৰথম কীৰ্তনটোকে আমাৰ প্ৰসংগ প্ৰণালী দি থৈছে যে ৰাম নিৰঞ্জন পাতকথন আছে। কিন্তু দ্বিতীয় কীৰ্তনটো গাবচোন, ইমান সুন্দৰ, ইমান সুন্দৰ। গতিকে গুণমালা কীৰ্তন কৰিব লাগে। আৰু যোনে গুণমালা কীৰ্তন সভাত এৰাতিৰ ভিতৰতে গাই শেষ কৰিব পাৰে, এইটো আৰু তোমাৰ জগতক নাই বুলি কৈছে। ইমান সুন্দৰ এই গুণমালা। সেইকাৰণে গুণমালা কীৰ্তন কৰিবলৈ শিকিব লাগে। আমি গুণমালা গাব লাগে। গুণমালাত আপুনি প্ৰতিটো নামৰ অৰ্থখিনি ভেদ কৰিলে ভগৱন্তৰ কি কি লীলাখিনি প্ৰকাশ কৰিব লাগে, নহয়নে বাৰু? আমাৰ ভকতসকলে সেইখিনি জানে। আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে আমি কৈছোঁ, তোমালোকে প্ৰসংগ কৰিবা, গুণমালা পঢ়িবা, গুণমালাৰ কথাবিলাক জানিবা। তেতিয়া নিজে সেই গুণতে গুণান্বিত হৈ সেই গুণানুকীৰ্তন কৰিব পাৰিবা। যিজনৰ 3 গুণৰ অধীন তেওঁ কেতিয়াও নহয়, নহয়নে বাৰু? সেই গুণক তেওঁহে সৃষ্টি কৰিব পাৰে। গতিকে ভকতে সেইজন নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ গুণ গাই যিজনে বোলে একেৰাহে ঈশ্বৰৰ গুণ কীৰ্তন কৰে, তেতিয়া মানে অন্যমনস্ক নহয় আৰু তাই বাক্য মন এক কৰি, তেতিয়া সেই জীৱও বোলে নিৰ্গুণ হৈ যায়। এতিয়া নিৰ্গুণ হোৱাৰ জীৱ খুজি গুণ গায়, তেওঁ নিৰ্গুণ হৈ যায় বুলি কৈছে। তেওঁৰ গুণ গান কাৰণ মায়া মোহ এইবিলাক নাইকিয়া হৈ যায়। সেইকণ সময়ত একো নাথাকে, ঈশ্বৰৰ কথাকে কথা থাকিবলৈ মন যায়। সেইটো কাৰণে আকৌ কৈছে যে তোমাৰ জন্মও নাই, মৃত্যুও নাই। তোমাৰ কেতিয়া জন্ম হৈ কোন সময়ত কেনেকৈ হ'লা কোনেও গম নাপায়। কিন্তু তুমি ভকতে যেতিয়াই কয় তুমি তেতিয়া জন্ম ধৰা। সেইকাৰণে কৈছে নাহি তথাপি জন্ম ধৰা জীৱ কৰা কোনে কৈছে? জীৱই কৈছে, জীৱই প্ৰাৰ্থনা কৰিছে, হে প্ৰভু তুমি মোৰ দিনতে দিন মানে দুখীয়া, মই দুখীয়া দিব, তোমাৰ নামৰ দুখীয়া, তুমি মোক দয়া কৰা, তুমি দয়াল, তুমি কৃপাময়, নহয়নে বাৰু? নাহি জন্ম তথাপি জন্ম ধৰা। আৰু সেই জন্ম ধৰি কি কৰা? জীৱৰ জন্ম হোৱাৰ মানে দূৰ কৰা, যে কষ্ট পাই আছে সেই জীৱই সেই কষ্ট লাঘৱ কৰি তুমি তেওঁক উদ্ধাৰ কৰা। তাৰপিছত এই বৰগীতবিলাক আমি গাই গ'লে হ'ব জানো? ইয়াৰ অৰ্থবিলাক উপলব্ধি কৰিব লাগিব। সেইকাৰণে আমাৰ আপোনালোকে ইয়াত আমাৰ আছে, আমাৰ এটা অনুষ্ঠান আছে কৰোণাৰ সময়তে আমাৰ সেইটো সৃষ্টি হোৱা, আৰু সেই অনুষ্ঠানৰ জন্ম আমিয়ে দিছোঁ যে আমি 3 বজাতে আমি উঠোঁ। আজিও 3 বজাতে উঠিছোঁ, 4 বজাত গাড়ী আহিছে। 3 বজাত উঠোঁ আৰু 3 বজাত উঠি আমি বাঢ়ি কৰ্ম লাইটৰ পোহৰতে কৰোঁ। ঘৰ সাৰি চোতালখন নেসাৰিলেও আমি নামঘৰৰ কৰ্ম সাৰি আমি গা পা ধুই আমি গুৰু গৃহৰ পৰা 4:30 বজাত ওলাই যাওঁ চোৱা কৰি। গতিকে সেই অনুষ্ঠানটি আমাৰ এগৰাকী বান্ধৱীয়ে
আমাৰ মানে কেন্দ্ৰীয় সদস্য আমি মূৰত পাইছোঁ লখিমপুৰ জিলা শাখাৰ ফুলবাৰী আঞ্চলিকৰ কেন্দ্ৰীয় সদস্য ৰীনা হাজৰিকা আইয়ে আমাৰ এই তেনেকৈ মানে ৰাতি আমি যেতিয়া কাৰ্যনিৰ্বাহকবিলাক কৰি কেতিয়াবা আমি নগাঁৱত থাকি যাওঁ তেতিয়া আমাৰ কথা বতৰাবিলাক আলোচনা হয় আৰু মই মানে সদায় মানে বেলেগ হিচাপে থাকোঁ কিয় থাকোঁ মানে এইবিলাক বৰ হাঁহি বেমাৰী কিবা কিবি কৰি থাকিলে মই মানে তাত থাকিব নোৱাৰোঁ মই কিবা কিবি মানে এনেকৈ পঢ়িয়ে থাকোঁ বা কিবা এটা লিখিয়ে থাকোঁ এনেকৈ থাকোঁ সেই তুমি নোৱাৰা কিমান এইবিলাক চিন্তা কৰি থাকা এনেকৈ থাকোঁ মইতো নহয় এতিয়া সন্ধ্যা হ'ল আমাৰতো সন্ধ্যা প্ৰসংগও নাই আৰু গতিকে মানে এতিয়া ইয়াতে উৎপাত কৰি আহিলে অকণমান ওচৰলৈ মনত পেলাব লাগে নহয় ভাল লাগে আমুকটো কীৰ্তন এনেকুৱা এনেই উলিয়াই দিওঁ তেওঁলোকৰ লগত অকণমান মানে আলোচনা কৰোঁ তেতিয়া মানে তেওঁলোকে খুব আৰু কৈছা তুমি জানো প্ৰসংগ কৰা মই তেওঁ মই প্ৰসংগ কৰোঁ মই সদায় কৰোঁ মই যেতিয়াই ভজন গ্ৰহণ কৰিছোঁ তেতিয়াৰ পৰা প্ৰসংগ কৰোঁ প্ৰসংগ কৰিবলৈ শিকোঁতে মোৰ 3 মাহ আৰু ভজনৰ গোটেই কথাখিনি হৃদয়ংগম কৰিবলৈ 3 মাহ 3 মাহ কেনেকৈ গৈছোঁ 3 মাহ গৈছোঁ কেনেকৈ মৰ্ণিং ৱাক কৰোঁ সেই 3টা বজাতে উঠি আমাৰ বাছজনে মই মৰ্ণিং ৱাক কৰোঁ কমেও মানে 2 কিলোমিটাৰ যাওঁ গৈ গ'লে মানে যাওঁতে আমাৰ বাপৰ আকৌ খুব মনত থাকে মাষ্টৰ মানুহতে খুব মানে তেওঁলোকে মই যিটো মানে পাহৰোঁ মই গাই যাওঁ তেওঁ তাৰমানে ক'লে তুমি গাড়ীত গৈ থকা মই গুণলৈ এনেকৈ কৈ আমি সেইখন হৃদয়ংগম কৰি লৈছোঁ সেই কথাখিনি সেই তেতিয়াই কাৰণ 2003 চনতে আমি ভজন গ্ৰহণ কৰিছোঁ আৰু সেই দিনাৰ পৰাই আমি এইবিলাক মানে মানে আমি আহাৰবিলাক ত্যাগ কৰিছোঁ এতিয়া হৈছে আমাৰ এতিয়া 24 মানে 21 বছৰ আৰু এতিয়া চাগে 22 বছৰ 25 মাহত এতিয়া 22 লাগিব আমি ইমান দিন নিৰামিষ গতিকে আমি অন্য একো নাখাওঁ আমাক এনেকৈ গুৰুৱে কৈছে আমাৰ ঐশ্বিক কৃষ্ণ মিশ্ৰ বাপৰ চৰণত আমি আশ্ৰয় গ্ৰহণ কৰিছোঁ ভজনো তেওঁৰ পৰাই লৈছোঁ বহু কথা তেওঁ আমাক শিকাইছে আৰু তেতিয়াৰ পৰাই আমি শাস্ত্ৰৰ মাজলৈ আহিছোঁ আৰু আমাক প্ৰথম পাঠ কৰিবলৈ ভাগৱতৰ মংগলাচৰণ গাবলৈ তোৰ সংসাৰবিলাক আমাৰ ঐশ্বিক কৃষ্ণ মিশ্ৰ বাপেই আমাক শিকাইছে আমাৰ জিলাতে এটা আঞ্চলিকত আমাক এই ভাগ গাবলৈ তেওঁ আমাক দেখাইছে কৈছে যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত আই বাপ বুলি আমাৰ পাৰ্থক্য নাই আমাৰ আইসকলক আগবঢ়াই নিব লাগিব কাৰণ 1994 চনতে আমাৰ কৰুণাকান্ত কলিতা বাপজনাই আইনাকে শাখাটি কল্যাণ কৰিবৰ কাৰণে আমাক উলিয়াই আনিছে গতিকে আমি শাখাসমূহে এতিয়া যথেষ্ট জিলাসমূহত আমাৰ মাতৃসকলক সহায় কৰিছে সেইকাৰণে আমাৰ যুৱক যুৱতীসকল ওলাই আহিছে গতিকে সেই বাপ পুৰুষ বাপকেইজনৰ চৰণত আমি সেৱা জনাইছোঁ তেওঁলোকৰ আত্মাই যাতে আমাক সদায় আশীৰ্বাদ কৰি থাকে গতিকে তেওঁলোকৰ কৃপাতে আমি ওলাই আহিব পাৰিছোঁ সেয়েহে আমি সেই ধ্যানেৰে গতিকে আমি নোৱাৰা কাম একো নাই যে আমি আইসকলে এইটো নোৱাৰোঁ এইটো কেতিয়াও আইসকলে নাভাবিব আপোনাৰসমূহৰ গাত সমস্তখিনি গুণ ভগৱন্তই দি দিছে অকণমান চেষ্টা কৰিলেই আমি সকলোখিনি পাম আৰু আমাক এতিয়া বাপসকলে সুবিধা কৰি দিছে নহয় যে আইসকল প্ৰতিটো ক্ষেত্ৰত আগবাঢ়ি যাওক প্ৰতিযোগিতা মঞ্চ এখন দিছে নহয়নে বাৰু আমি আগবাঢ়িবৰ কাৰণে আজি প্ৰসংগ প্ৰতিযোগিতা এতিয়া নাইকিয়া হ'ল কিয় হ'ল যে প্ৰতি জিলাৰে প্ৰসংগ প্ৰতিযোগিতা পাতি তেতিয়াই বাপসকলে চিন্তা কৰিলে যে প্ৰতি জিলাত প্ৰসংগ কৰিব পৰা আইসকল ওলালে বাপসকল ওলালে তেতিয়া আৰু প্ৰতিযোগিতা পাতি লাভ নাই কিন্তু দিহানাম থিয়নাম ৰাখি থৈছে কিয় এইকেইটা হ'ল বৰ্তমান গুৰু দুজনাই সৃষ্টি নকৰা ভকতৰ মাজত সৃষ্টি হোৱা নাম গতিকে এইকেইটা আমাৰ একেবাৰে মৰন্ত কাললৈকে চলি গৈ থাকিব সেইকাৰণে মানে ইয়াৰ ভিতৰত উঠি অহা প্ৰজন্মবিলাক চামে চামে ওলাই থাকিব কাহিনীবিলাকো তেনেকৈ ওলাই থাকিব সেইকাৰণে এই নামবিভাগ আমাৰ ৰাখি থৈছে আৰু এই নামৰ কাৰণে আমাৰ আজি আইমাতৃ সমাজটো আছে কৰি নহয় জানো গতিকে সেইখিনি আমাৰ এই সাধুসন্তসকলে গুৰু জ্ঞানীসকলে বহুত চিন্তা কৰিছে গতিকে বাহ্যিকৰ দিশসমূহৰ লগত আমাৰ আধ্যাত্মিক প্ৰতিটো কথাই সেইখিনি কিন্তু তুলনা কৰিব লাগিব আমি নিজে উপলব্ধি কৰিব লাগিব আমি নিজে আনে আমাক কৰাই দিব নোৱাৰে সেইকাৰণে কৈছে যে জীৱই গৰ্ভতে প্ৰাৰ্থনা কৰি আহিছে আৰু সেই জীৱই এই বাহ্যিকৰ আহি নকৰিলে হ'ব জানো আমিতো কথা দি আহিছোঁ স্বধৰ্ম এতিয়া স্বধৰ্ম বুলি কওঁতে বহুতে বেলেগ বেলেগ ধৰণে মানে ব্যাখ্যা দিয়ে কিন্তু আমি এইটো কথাই জানো স্বধৰ্ম কিন্তু আমি গৰ্ভতে লৈ আহিছোঁ মানে এবাৰ ঈশ্বৰৰ কথা দি আহিছোঁ যে তোমাৰ বাহিৰে আমি ইয়াৰ পাছতে ক'ব যে আমাক বাহিৰ কৰি দিয়া তোমাৰ বাহিৰে আৰু আমি কাকো চিন্তা নকৰোঁ তোমাক এই ভিতৰত যেনেকৈ ভাবিছোঁ বাহিৰতে তেনেকৈ কৰি থাকোঁ এতিয়া আমি অকণমান পাঠলৈ দিছোঁ কৃষ্ণ যদি বুলাইতো অজান
জ্ঞানতে জ্ঞানী বৰ্তয় ঈশ্বৰ কৃষ্ণ প্ৰণাম কৰিলে ইহাক কিবা হে প্ৰভু তোমাৰ জ্ঞানতে আমি সকলোবিলাক বৰ্তি আছো নহয় বাৰু তোমাৰ জ্ঞান গৰিমাৰ মাজতে আমি আছো আৰু কি কৈছে তোমাৰ জ্ঞানখিনিৰ কাৰণে আমি কিবা প্ৰমাণ বিচাৰিব লাগিব তেতিয়াও নালাগে কাৰণ তুমিয়েই আমাৰ সৃষ্টি কৰিছা গতিকে কি বুলি কৈছে ইপলো কুচিত অহংকাৰ ৰখনা যাহাৰ মায়াক জ্ঞান নষ্ট হইয়া জীৱে মহাক্লে পাই এইখন কথা আকৌ জীৱন প্ৰাৰ্থনা কৰাৰ কথাখিনি ক'লে ইয়াৰ লগতে আকৌ এখন কপিল প্ৰভুৱে মাক ক'লে টানি আনিছে আমাক বুজাবলৈকে তুমি যদি কেনেবাকৈ প্ৰমাণ বিচৰা যে ভগৱন্তৰ জীৱৰ মাজত কি আছে পাৰ্থক্য তেওঁনো এইখিনি কিয় কৰিছে আৰু জীৱই যে কষ্ট পাই তেতিয়াই প্ৰাৰ্থনা কৰিছে ইয়াৰ যে কাৰ মায়া এই জ্ঞান নষ্ট হৈছে জীৱবিলাকে যে ইফালে সিফালে ঘূৰি ফুৰিছে তোমাক নহ'লে আনক ভজি মৰিছে ভাগৱতৰ কথা নামানে অন্য ফালে গৈ আছে কিহৰ কাৰণে কি কাৰণে গতিকে হেন ঈশ্বৰৰ যাহাৰ মায়াতক জ্ঞান নষ্ট হৈ জীৱে মহাত্মা পায় যাৰ মায়াৰ কাৰণে জীৱই কষ্ট পায় এই কথাখিনি তোমাক মই আকৌ কম মা গতিকে মাকক কোৱা চলেৰে এই কথাখিনি আমাক কি কৈছে যে আমি বুজি পাওঁ নহয়নে বাৰু হেন ঈশ্বৰৰ অনুগ্ৰহ দিকে কমল শক্তি কিন্তু জীৱনে নিজ স্বৰূপক লভিলে এতিয়া কৈছে এনেহে ঈশ্বৰৰ অনুগ্ৰহৰ দিলে কোনো এটা শক্তি নাই নিজে কিবা কৰিম বুলি ক'ব পৰা ভগৱানৰ ইচ্ছাৰ অবিহনে বোলে গছ বনৰ বোলে পিণ্ড তলুৰ বোলে পাত এটাও নিমিলে গোসাত কৈছে কিন্তু আকৌ আমি আৰু ক'ব পাৰিম যে তেওঁৰ অবিহনে আমি ঈশ্বৰৰ নহ'লে অন্য দেৱতাৰ সংগ অন্য দেৱতাৰ চৰণ কৰি মই তৰি যাব পাৰিম বুলি ক'ব পাৰিম নাই কেতিয়াও নোৱাৰো ইটো জীৱনে নিজৰ স্বৰূপক লভিলে আপোনাৰ যিসকলে এই কথাষাৰ বুজি পাইছে যে ভগৱন্তৰ বাহিৰে আন কোনেও মোক গতি দিব নোৱাৰে এই বিপদৰ পৰা ৰক্ষা কৰিব নোৱাৰে এই নিকাৰবিলাক গৰ্ভৰ যি নিকাৰ তাৰ পৰা মোক কোনেও তলাব নোৱাৰে ঈশ্বৰকে পাৰিব এই কথাষাৰ যোনে ভাবিব পাৰিছে সেইজনকে বোলে ভগৱন্তই কৃপা কৰি দিছে তেওঁ দিহতা আহি মনত নহয় জানো গতিকে দিহতা আহি সেইকাৰণে ভগৱন্তই কৈ আছে অৰ্জুনক কোৱাৰ চলৰে আমাক কৈছে যে অৰ্জুনক কৈছে হে সখা তুমি যে মোক বিভিন্ন প্ৰকাৰ প্ৰশ্ন কৰি আছা এই প্ৰশ্নবিলাকৰ উত্তৰ মই গোটেইখিনি দিওঁতেও তুমি দুদুৰিমান হৈ আছা এই সুমহ কংকালত তুমি ভাঙি পৰিছা কিন্তু তুমি স্থিৰ হোৱা স্থিৰ হৈ সমস্তখিনি বাদ দি তুমি মোৰ চৰণত আশ্ৰয় গ্ৰহণ কৰা সুদৃঢ় হৈছাকে এই সমস্ত যিবিলাক তুমি কৈ আছা মই যুদ্ধ কৰিম যুদ্ধত মোৰ শহীদ বান্ধৱ বিশ্ব কুটুম্ব মোৰ হাতত মৃত্যুবৰণ হ'ব তাৰ পাপৰ ফলত মই কেনেকৈ কৰি যাম এই মাতৃসকলে মোক অভিশাপ দিব মই পাপভস্ত্ৰ আপভস্ত্ৰ হ'ম মই কেনেকৈ কৰি যাম মই এই যুদ্ধ কৰিব নোৱাৰিম তেতিয়াই ভগৱন্তই কৈছে সেই কেশৱ তুমি এইবোৰ চিন্তা নকৰিবা তুমি মাত্ৰ নিমিত্ত কাৰ্যকাৰণ মই কি কৰিম গতিকে তুমি মোতে সমস্তখিনি অৰ্পণ কৰি দি তুমি মোতে আশ্ৰয় লোৱা মই সমস্ত পাপৰ পৰা তোমাক উদ্ধাৰ কৰিম সেইকাৰণে কৈছে আমাৰ কাৰণে কৈছে গীতা শাস্ত্ৰত কৈছে যে কি বুলি কৈছে সৰ্বধৰ্ম এৰি সতী হৰিচাকে সতী নকৰিবা ভয় হেৰা কৰোৱা গীতাৰ সমস্ত পাপতে মই কৰিব আজি অৰ্জুনক কোৱা চলে আমাৰ যুৱকসকলক কৈছে আমি অৰ্জুন ৰূপী যুৱকবিলাকক কৈছোঁ যে আমি বিষয় বাসনাত আবদ্ধ হৈ এই মায়াতে বন্দী হৈ মায়াৰ সংসাৰখনতে ৰতি পিটি ৰাতি আমি কৈ আছো যে আমাৰ যে আমি ব্যক্তি কৈছে এই কথাটি আমি এতিয়াও ভাবিব পৰা নাই
সেইকাৰণে কৈছে যে ভগৱন্তক আশ্ৰয় ল'বৰ কাৰণে হৃদয়ত ভগৱন্তক জানিবৰ কাৰণে প্ৰকৃতাৰ্থত আমাৰ ভজনীয় দেৱতা কোন তাক জানিবৰ কাৰণে আমাক কি কৈছে যে সাধু সংগ অনুসৰা ভাগৱতৰ ওচৰলৈ আহা তেতিয়াহে তোমাৰ মনৰ সংশয় এইবিলাক দূৰ কৰি মোকে আশ্ৰয় ল'ব পাৰিবা। সেইকাৰণে আমি সাধু সংগলৈ আহিব লাগিব। এতিয়া আমাৰ ইয়াত বহুতো আহিছে সাধু সংগলৈ, নহয় বাৰু? আজি এনেকৈ অনুষ্ঠানলৈ আহিছে, কিন্তু আমাৰ মাজৰে কিছুমান আহিব পৰা নাই, নহয় বাৰু? তেওঁলোকৰ জীৱনত বিকাৰ আছে, সেই বিকাৰবিলাকৰ কাৰণে আহিব পৰা নাই। আৰু নহাবিলাকৰ কি বুলি কৈছে, আৰু যিবিলাক নাহে সেইবিলাকক বাহ্যিক ঘৰখন আৰু আধ্যাত্মিক আমাৰ এই ঘৰখন, ইয়াত আমাৰ কি হৈ থাকে, কিহে পাঠ কৰে? যাহারা বিহত নহি উপগত একত হরি ভকত তার বিহসয় সর্পর আলয় ইতু নহতার মত। কিবিলাক আহিব পাৰে? যাৰ বৃহৎ কেতিয়াও একান্ত ভকতসকলৰ পদাৰ্পণ হোৱা নাই। এটা বাহ্যিক কিহত ভগৱতৰ পদাৰ্পণ হোৱা নাই মানি লৈছো, মানে কিন্তু আধ্যাত্মিক জগতত কেতিয়াও সাধু সংগ লোৱা নাই, ভগৱন্তৰ আমি কিবা কৰা নাই, তেতিয়াহ'লে আমাৰ হৃদয়ে ঈশ্বৰৰ নাম ল'ব। আমাৰ সদায় কলিৰ মায়াৰে আমাক মোহিত কৰি আছে। সেইকাৰণে যাহাৰ মায়াক ভক্ত হয় বুলি কৈছে। দ্বিতীয় স্কন্ধত আছে শৰীৰতা আছে কলি যত কৃত দোষ বুলি কৈছে। আমাৰ শৰীৰতে গুণে এতিয়া যে শৰীৰতা আছে কলি যত কৃত দোষ বুলি কৈছে। এই শৰীৰ এইখন এখন গৃহ, আধ্যাত্মিক গৃহ আৰু বাহ্যিক গৃহ। এই বাহ্যিক গৃহখনতে যাৰ গৃহত কেতিয়াও একান্ত ভকত কেতিয়াও পদাৰ্পণ হোৱা নাই, ভকত সেৱা কৰি পোৱা নাই, ভকতৰ মাজলৈ অহা নাই, সেইখন গৃহত সদায় কলিয়ে বাস কৰে, কলিৰ মায়া থাকে, তাৰ ভাই কাজিয়া সমস্ত কণ্ডল সেইখন গৃহতে থাকে। ইজনে সিজনৰ কথা নুশুনে, পিতেকে এফালে ওলাই বাপেক এটা ৰাস্তা দি ওলাই, বাপেক যোৱা ৰাস্তা দি ল'ৰা ওলাই নাযায়, ছোৱালীজনীয়ে সদায় ফাঁকি দিয়ে ঘূৰি ফুৰে, কেতিয়াও তাত ভাল ভাৱনাবিলাক নাথাকে। আৰু আমাৰ শৰীৰত থকা কলিবোৰ আমাৰ কি হয়? এই কলিটো আমাৰ মনতে বাস কৰে, সকলো জীৱৰ মনতে থাকে বুলি কৈছে। সেই কলিটো কৃতসমূহ কি আমি জানিব লাগিব। কলিৰ 16টা পুত্ৰ, দুগৰাকীকৈ পত্নী, এই গোটেই বৃহৎ সংসাৰখন বোলে আমাৰ মনতে থাকে বুলি কৈছে। জীৱন দম্ভদৰ্পণিকা অন্যায় বিচাৰ কাম ক্ৰোধ মোহ অহংকাৰ হিংসা কামনা বাসনা পৈশূন্য সঠবে বিচাৰ এহি সুলভতা পুত্ৰ তুল্যন মায়া মনৰ লগত থাকে এহি সুলভ তৰি বেঙৰে জীৱে সেহি সেকাৰ। গম পালেনে? এতিয়া যে মনতে বাস কৰে, সেইকাৰণে জীৱবিলাকে তৰি যোৱা কামবিলাক কৰিব নোৱাৰে। আমাৰ যদি আমি দম্ভ দৰ্প অহংকাৰতে মত্ত হৈ আছো, আমি কেতিয়াবা সাধুখন ল'ম নাই? ঈশ্বৰৰ নাম শুনিলে আমাক দম্ভ অহংকাৰ থাকি অচৰ্য বিভূতিক লৈ অহংকাৰ কৰি থাকি নাম ধন কেতিয়াও নলওঁ, বিত্ত ধন বিচাৰি ফুৰি নহয়, সেই ধনৰ পাছে পাছে ঘূৰি ফুৰি আয়ু ব্যক্তি গৈছে গমেই নাপাম। যি নামে আমাক ক্ৰিয়া কৰি গোটেই ভগৱন্ত য'ৰ পৰা আহিছো ক'লে সেই নামক আমি ল'বলৈ চেষ্টা নকৰি সময় নাই, নহয় বাৰু? আৰু গতিকে সেই গৃহখনৰ বোলে কেতিয়াও শুদ্ধ নহয় বুলি। গতিকে বাহ্যিকতো আৰু আধ্যাত্মিকতো। গতিকে আমি কলিৰ পৰা বাছি, এতিয়া যদি কলিৰ যিকেইটা গুণ জানিলো, এতিয়া আমি তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি কি কৰিম? আমি বুজি পালো যে আমুক আমুকখিনি আমাৰ দেহতে আছে, আছেনে? আমি সকলোৱে উপলব্ধি কৰোঁ, আছেনে নাই বাৰু? আমাৰ আছে, নহয় বাৰু? প্ৰত্যেকৰ নথকা কোনো জীৱ নাই, নাইকিয়া কৰিব পৰা ক্ষমতাটো আমাৰ হাততে আছে। এই নাম নামৰ বজ্ৰ আমি হাতত ল'ব লাগিব, হৃদয়ত ল'ব লাগিব, এই বজ্ৰৰে আমি মহিমূৰ কৰিব লাগিব। ৰাম আত্মাৰাম আদিটো আছে, মধ্যটো আছে, অন্তটো আছে।
সিহঁতৰ ত্ৰেতাযুগত অৱতাৰ গ্ৰহণ কৰা নামৰ কথা ইয়াত অহা নাই, নহয়নে বাৰু? যি আত্মা নামৰ ক'তো ক্ষয় নাই, ক'তো লীলা কৰি শেষ কৰিব নোৱাৰে, হয়নে? সেই আত্মা নামৰ নাম প্ৰতি জীৱই জন্ম লোৱাৰ পৰা দেহান্তৰকে যোনে তেওঁৰ নাম ল'ব পাৰিছে, তেওঁৱেই এই কলিৰ পৰা হাত খাই যাব পাৰিব। আৰু এইখিনি হ'বলৈ হ'লে আকৌ আমাৰ অনেক জন্মৰ পুণ্য লাগিব, নহয়নে বাৰু? অনেক জন্মে যারা বিচাৰি পাইছে নাম সিটো যিজনে নাম বিচাৰি পাব সেইজন মহাশয় বুলি কৈছে। অনেক জন্মৰ পুণ্য ফল যদি পুণ্য জমা হৈ আছে, সুকৃতি আছে, ভাল কৰ্ম কৰে, কৃতিসমূহৰ জৰিয়তেই এই জীৱই এই জন্মটো সেই নাম বিচাৰি পাব ক'ত? সাধুৰ সংগত, নহয়নে? সাধুৰ সংগত পাব। গতিকে যাহাৰো আছে পুণ্য অসংখ্যাত, সিহে পাতে কাণত কৃষ্ণৰ কথা জুৰিব। গতিকে আমি তেনেকুৱাকে সদৃঢ় বিশ্বাস, এই সদৃঢ় বিশ্বাসত ল'বলৈ কৈছে। আমি আৰু বোলে কোনোবাই কৈছে সদায় ন ওচৰত যে আমি সংঘত সোমাইছো, গতিকে ঈশ্বৰতে আশ্ৰয় ল'ব লাগিব আৰু অন্য উপায় নাই। আৰু এটা দেৱতাক দেখিলে আমাৰ এই প্ৰাথমিকৰ বাপে দেখিব লাগে ক'ৰবাত আমাক আৰু জংঘল বনাই নাই, এনেকৈ যদি ভয়ত ভৰিছোঁ সেইটো নহয়। আমি জানি বুজি ল'বলৈ কৈছোঁ, নহয় জানি বুজি ল'বলৈ কৈছোঁ। আমি কৃষ্ণ স্বামী বুলি জানিব লাগিব যে আমাৰ স্বামী হ'ল গৰাকী। আমি পুৰুষ প্ৰকৃতি সকলোৱে নহয়, সেই কৃষ্ণ স্বামী বেছি পাওঁ, কেৱলে শৰণ চাওঁ, কেৱল তোমাকে চাওঁ, তোমাৰ স্বৰূপতে আমি শৰণ লওঁ, নহয় বাৰু? কৈছেনে নাই? কেৱলে শৰণ চাওঁ, কৰাৰ অনুগ্ৰহ, মায়াৰ নিগ্ৰহ। এই মায়াবিলাকে ক'লে যে 16টা মায়া কৰি যে 16খন বস্ত্ৰ আমি যে পৰিধান কৰি আছো, জীৱসকলকে মেৰাই আছে, এয়া হ'ল মায়া। এই মায়াৰ নিগ্ৰহবিলাক দূৰ কৰিবৰ কাৰণে কি কৈছে? তোমাৰ চৰণত আশ্ৰয় লৈছো বুলি প্ৰতি উত্তৰত, নহয় জানো? তাৰমানে কোনে আশ্ৰয় দিব? যে তেৰাইহে দিব পাৰিব, তেওঁৰ বাহিৰে আমাৰ আৰু গতি সুবিধা নাই। গতিকে আমি ইমান সুন্দৰকৈ ভাষাৰ মাজেদি পাইছোঁ, শাস্ত্ৰৰ মাজেদি পাইছোঁ, পানী আমি বিপদে চলিব পাৰিমনে বাৰু? কেতিয়াও সেই পথে যাবলৈ নাপায়। সেই দুৰ্গম, সেই ৰাস্তাত বিঘিনি আছে, বিঘিনি আছে। কপিল প্ৰভুৱে কৈছে আগত, কপিল প্ৰভুৱে মাতৃৰ আগত কৈছে, পিতৃক কৈছে, তাক কদময় কপিল দেৱহতী আৰু কদময় ইমান তপস্যা কৰি তেওঁলোকে কপিল প্ৰভু ভগৱন্তক কপিল ৰূপে পুত্ৰ হিচাপে পাইছে। পুত্ৰ ৰূপে পোৱাৰ পাছতো আকৌ কদময় কৈছে কি যে মই সন্ন্যাস ধৰ্ম ল'বলৈ মই আশা কৰিছোঁ বুলি কৈছে, যে সন্ন্যাস ধৰ্ম লয়, জীৱন ত্যাগ কৰি সন্ন্যাস হ'ব। গতিকে তেতিয়া কপিল প্ৰভুৱে কৈছে যে হে পিতা, মোক পাবৰ কাৰণে তোমালোকে ইমান তপস্যা কৰি এতিয়া মোক তোমালোকে পুত্ৰ ৰূপে পালা, এতিয়া দেখোন মোকে লালন পালন কৰিলে, মোকে সেৱা কৰিলে, তোমাৰ সকলো তোমাৰ জগত সফল হৈ যাব, তুমি আকৌ সন্ন্যাস ধৰ্ম ল'বলৈ ওলাইছা। গতিকে তুমি যদি ভাবিছা সন্ন্যাস ধৰ্ম ল'ম বুলি, তেতিয়াহ'লে তুমি যোৱা, মই বাধা নিদিওঁ। কিন্তু চাব পিতা, সন্ন্যাসত যি কৰিব লাগিব সেইখিনি তুমি কিন্তু প্ৰকৃততে খুব শুদ্ধতাৰে কৰিবা, তাত যাতে বিঘিনি নাথাকে। আৰু তাৰ পাছতো তোমালোকে মোৰ নাম ল'বা, নহ'লে তুমি কিন্তু গতি পাব নোৱাৰিবা। তুমি মুক্তি পাই যাবা, কথা নাই, কিন্তু সেই গৰ্ভৱস্থান নাপাবও পাৰা। কাৰণ তুমি যি কষ্ট কৰি পেলাই মোক পাবা, তুমি নাম কি পাবা জানানে? সন্ন্যাসী বুলি পাবা। উপাধিটো সন্ন্যাসী বুলি পাবা, হয়নে? জ্ঞানৰ মানুহে যদি পাবলৈ বিচাৰে, জ্ঞান আহৰণ কৰিবলৈ সমস্ত শাস্ত্ৰৰ জ্ঞান পাই আছো, মুক্তি আৰু জ্ঞানী নাই, এই বুলি যদি তুমি ভাবি বোলে মই চব জানোৱেই আৰু মই বোলে কিবা নকৰিলেও হ'ব, এনেকৈ বুলি যদি ভাবি নিজে যদি গছতে জ্ঞানী হৈ থাকা, জ্ঞান বিস্তাৰ নকৰা, তেতিয়াহ'লে তুমি জ্ঞানী পণ্ডিত হ'ব পাৰিবা, কিন্তু ভকত হ'ব নোৱাৰা। কিন্তু তুমি সমস্তখিনি ত্যাগ কৰি মোকে আশ্ৰয় গ্ৰহণ কৰি
মোৰেই গুণ চৰিত্ৰ কীৰ্তন শ্ৰৱণ আৰু কীৰ্তন কৰি যদি ভকতৰ সঙ্গতে তুমি নিজক প্ৰতিষ্ঠা কৰি তাই বাক্য মানে মোৰ নাম লোৱা, তেতিয়াহ'লে তুমি উপাধিটো পাবা ভকত ভক্তিটো। এই তিনিটা মাৰ্গৰ কথা আমাক সুন্দৰকৈ তৃতীয় স্কন্ধে দিছে। সেইকাৰণে আমাৰ জীৱন কৰ্মতে কৈছে। এতিয়া আমাৰ কৃষ্ণ আতেহে কৃষ্ণ কেবি বাক লাগে কেবেকে কৃপা কৃষ্ণ কৃপা বিনে জ্ঞান মুকজয় কহিলো কৰি সেইকাৰণে যি জীৱই ভগৱন্তৰ বাহিৰে আন কোনো গতিশীলতা নাই বুলি তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰে, সেই সকলেহে কৈছে কৃষ্ণক ভক্তি কৰি কৃপা লাভ কৰিব পাৰে, কৃপাৰ যোগ্য হয় বুলি কৈছে। সেইকাৰণে কৈছে কৃষ্ণ কিবা মানে জ্ঞান অনুভৱ, ভগৱন্তৰ কৃপাৰ অবিহনে আমাৰ কেতিয়াও জ্ঞান আমি পাব নোৱাৰো, তেওঁ কৃপা লাগিবই। সেইকাৰণে তেওঁ কৃপা পাবৰ হ'লে আমি গাই বাক্য মানে তেওঁকে আশ্ৰয় গ্ৰহণ কৰি সাধুৰ সংগৰে আহিবই লাগিব। ছবি এতেকেই ছবিৰে জ্ঞান দিলে তিনি তাপা দিনা অৰ্থময়ী নিৰন্তৰ ভজুকেহি এতিয়া জীৱই কৰি কথাখিনি সকলোখিনি উপলব্ধি কৰাৰ পাছত কৈছো যে মই সেইকাৰণেই কৈছো যে সমস্ত গৰাকী তুমিয়েই আৰু তোমাৰ বিনে আৰু মই আমি কোনো কাকো মই নাজানো, মই মাত্ৰ তোমাৰ চৰণতে শৰণ কৰিছো। আৰু তিনি তাপৰ বিনাশৰ অৰ্থে মই নিৰন্তৰ ভাৱে কৰি দিব, এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মই প্ৰভুৰ চৰণতে সেৱা জনাওঁ। সেই কৃপাময় সেই দয়াময় মোক এই দুখীয়া জীৱক সহায় কৰিবা বুলি কৃপা কৰিবা বুলি প্ৰাৰ্থনা জনাইছে। হে প্ৰভু ভগৱন্ত কালি যেন দুখ পাওঁ তদুপৰি কৰি মাতৃৰ উদৰ মূৰা বিস্মৰণতে পৰিমৰি আছো ভগৱন্ত মই এই মাতৃগৰ্ভত বহুত দুখ পাইছো, সেয়েহে মই তোমাৰ চৰণত প্ৰাৰ্থনা জনাইছো, মোক তুমি সহায় কৰা, মোক তুমি উদ্ধাৰ কৰা প্ৰভু। মই বৰ দুৰ্জন, সেইকাৰণেহে মই এই নিকালবিলাক ভুগিবলগীয়া হৈছে। তাতে আকৌ গৰ্ভণীয়ে সমস্ত শৰীৰ নহে বিনমহা কৰো ভগৱানৰ হতে কোনদিনা কৃপা কৰি বাহিৰ কৰিব নাযায়। এতিয়া জীৱন ইমান বিলাক কথা চিন্তা কৰি গৰ্ভত পোৱা এই যাতনা হিচাপৰ পৰা মুক্তি পাবৰ কাৰণে ভগৱন্তৰ চৰণত সেৱা জনাইছে। যিহেতু প্ৰভু নাৰায়ণ তুমি মোক এই মাতৃৰ গৰ্ভৰ পৰা কৃপা কৰি বাহিৰ কৰি দিয়া বুলি জীৱই প্ৰাৰ্থনা জনাইছে। প্ৰভু উপকাৰময়ী সুধিব ইটো যেন কৰিলা কৰিলে আপোনাৰ নিগমে সন্তোষ হৈ কৃপা সেই প্ৰভু কৃপালৈ মই মাতৃগৰ্ভতে থাকি তোমাক ইয়াৰ পৰাই মই কৃতাঞ্জলি কৰি তোমাৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি তোমাক প্ৰাৰ্থনা
জনাইছো তুমি যেন এই প্ৰাৰ্থনাতে সন্তুষ্ট হৈ মোক তুমি কৃপা কৰা হে প্ৰভু তুমি মোক মাতৃৰ গৰ্ভৰ পৰা উদ্ধাৰ কৰা সেইকাৰণে কৈছে এনে জীৱই প্ৰাৰ্থনা কৰি আছে এতিয়া কৈছে হে প্ৰভু আমি মই ইটোৰ গৰ্ভতে বাহিৰা যে নকৰো যাতে অন্ধ প্ৰায়ী সংসাৰত গলোক প্ৰভু মায়া কৰ এতিয়া চাওক প্ৰভুৱে মাকক কয় ছোৱালীয়ে আমাক বুজিবলৈ দিছে যে প্ৰথম অৱস্থাত জীৱই প্ৰাৰ্থনা কৰি আছে যে মই ইমান কষ্ট মই তোমাক বাতিল কৰি দিয়া আৰু এতিয়া কিন্তু জীৱই আমাক প্ৰাৰ্থনা কৰিছে কি বুলি যে মই এই যদিও মাতৃৰ গৰ্ভ অন্ধ তাৰমানে আন্ধাৰৰ এটা গাঁতত মই সোমাই আছো তথাপিও মই এই মায়াময় জগতখনলৈ মই নাযাওঁ বুলি ভাবিছোঁ মই ইয়াৰ পৰা নাযাওঁ মই ইয়াতে থাকিম বুলি জীৱই প্ৰাৰ্থনা কৰিছে কি বুলি কৈছে যে প্ৰভু মায়া কৰৰ নহয় যিবিলাকে সংসাৰলৈ গৈছে সেইসকলক দেখোন তোমাৰ মায়াই আবদ্ধ কৰি ৰাখিছে গতিকে মই সেই মায়া দ্বাৰা সোমাব নিবিচাৰোঁ এতিয়া পুনৰ বেলেগকৈ প্ৰাৰ্থনা কৰিছে গতিকে কিমান সুন্দৰকৈ ইয়াত কথা আছে যে প্ৰথমে প্ৰাৰ্থনা কৰিছে পাৰি কৰি দিয়ে আকৌ এতিয়া তেওঁ তাৰমানে কাৰ পৰা শুনিছে যে মাকৰ দ্বাৰা তেওঁ বহুত জ্ঞান শক্তি লাভ কৰিলে গতিকে চব জানে ভিতৰতে থাকি চব গম পাই আছে কি হৈ আছে গতিকে মাকক দেখোন তেওঁ ভক্তি প্ৰতি দেখাই গতিকে মায়াময় সংসাৰখনতে মানে তেওঁ ৰতি পিতৃ হৈ আছে তেওঁ গোটেই ঘৰখন তেওঁ পিতৃও তেনেকুৱাই যে মায়াময়তে ব্যস্ত ধন সম্পত্তি ঐশ্বৰ্য বিভূতিতে লাগি আছে ভগৱন্তৰ চিন্তা নাই সাধুসকলে নাহে গতিকে এইবিলাক দেখোন তাত থোৱা জীৱবিলাকে দেখোন মানে তোমাৰ চৰণ নাপায় মানে নৰকামী সেনেকৈ লাগে গতিকে এইখিনি পাবলৈ মই নাযাওঁ দেই মই মাতৃৰ গৰ্ভতে থাকি ইয়াতে এইখিনি জীৱই পুনৰ এই বাহিৰৰ মায়াজালখনৰ কথাবিলাক বুজি পোৱাৰ কাৰণে তেওঁ আমাৰ ঈশ্বৰক প্ৰাৰ্থনা কৰিছে যে মই বাহিৰলৈ আৰু নাযাওঁ তেবে মিছা দেহে দেহে অহংকাৰ কৰি আতি সংসাৰে ফুৰয় সৰ্বস্থান একেকতে মহিয়াবে এই স্থানে থাকিব মনে চিন্তি তোমাৰ আমি কৈ গৈছো এই কথাখিনি সুন্দৰকে যে জীৱই কি ভাবিছে যে আৰু তেওঁ ইয়াৰ পৰা মাতৃৰ গৰ্ভৰ পৰা এই বাহিৰা জগতখনলৈ তেওঁ নাযায় ইয়াতে মই মাতৃৰ গৰ্ভতে যদিও অন্ধকাৰ গাতত মই পৰি আছো মায়া মই প্ৰকৃত বায়ুৰ হেঁচাত মই কাপিত হৈ আছো আৰু স্বৰ্ণ দ্বাৰেৰে সৈতে মোক মেৰাই আছে তথাপি এইখিনি কষ্টতকৈ এই বাহিৰত গৈ পোৱা কষ্টতকৈ মই বহুত মানে বেয়া দেখিছোঁ গতিকে মই সেইখিনিলৈ নাযাওঁ মই ইয়াতে থাকি তোমাক ভক্তি কৰি থাকিম বুলি জীৱই প্ৰাৰ্থনা জনাইছে ইয়াৰ পাছত নিজৰ বুদ্ধি অনুসাৰে দুৰ্ঘৰ সংসাৰতে আপোনাক কৰিব যেন আৰু নুহে ইমান কবিধ গৰ্ভবাস মই নিজৰ বুদ্ধি অনুসাৰে দুৰ্ঘৰ সংসাৰখনলৈ মই নাযাওঁ বুলি ভাবিছোঁ এইখনৰ পৰা উদ্ধাৰ পাবৰ কাৰণে মই তালৈ গৈ তাক কাপিত হৈ থাকিব বিচৰা নাই মই মাতৃৰ গৰ্ভতে থাকিব বিচাৰিছোঁ বুলি পুনৰ তেওঁ এই গৰ্ভৰ নিকাৰ খিনিত গৈ বাহিৰত গৈ যিখিনি নিকাৰ সেইখিনি বেছি যেন তেওঁ দেখা পাইছে গতিকে মই তালৈ নাযাওঁ বুলি পুনৰ প্ৰাৰ্থনা জনাই আছে এতিয়া
বৰদী কপিল হৰি শুনা মনত থিৰ কৰি পাছে যেন কিবা ৰহুল এই মতে ঈশ্বৰক কৰি থাকে স্তুতি গতি তেৱে হুৱে জনম এনেদৰে ঈশ্বৰক প্ৰাৰ্থনা কৰি থাকোঁতে থাকোঁতেই তেওঁ সেই জন্ম হোৱাৰ সময়খিনি পাই গ'ল। প্ৰতিক্ষণে বলৱন্ত প্ৰসূতি বায়ুৱে পাৰি অথৌমুখ গৰ্ভতে পাছতে ঠেলি আনে নিৰুৎসাহ হৈ দিব মহাদুখে আহি এনেদৰে ভাবি থাকোঁতে থাকোঁতেই প্ৰসূতি বায়ুৱে কি কৰে প্ৰসূতি বায়ুৰ দ্বাৰা যিহেতু উপক্ৰম হৈ থাকে উপৰমুখীয়া তাক অধৰ্মক কৰে তাৰমানে তললৈ জুনি তাৰৰ ফালে মুখ কৰি তললৈ অধৰ্মক কৰি পেলাই ঘূৰাই পেলাই পেটৰ ভিতৰতে আৰু কোন সময়ত ৰচনা নিৰুৎসাহ উশাহ নিশাহ বন্ধ হোৱাৰ উপশম হৈ জীৱ মাতৃৰ গৰ্ভৰ পৰা বাহিৰলৈ যায় বুলি কৈছে। বিষ্ঠাই সংগীত আতি শৰীৰে নিহিত হৈয়া পৃথিৱীত পৰিবা গৰ্ভৰাগতে কজ্ঞান সমস্তে গুচিল পাৰা তিৱা তিৱা কৰি এতিয়া কি কৈছে জন্মৰ পাছত সন্তানটি কেনেকুৱা হৈ থাকে আমাৰ সমস্তই জানে যে প্ৰসূতি বায়ু হেতাত বাহিৰলৈ আহি বিষ্ঠাই শুনিতে গোটেই খাই তাৰমানে কোন সময়ত আহি তেওঁ বাহিৰ হৈ গৈ তাতেই পৃথিৱীত বাগৰি পৰে বুলি কৈছে পৰি আৰু তাৰপিছত কি কৰিছে গৰ্ভৰ গতক জ্ঞান এই গৰ্ভতে থাকি যে ভগৱন্তক সেৱা কৰিছে স্তুতি কৰিছে মই আৰু বাহিৰলৈ নাযাওঁ এইবোৰ যে প্ৰাৰ্থনা কৰিছিল লগে লগে তেওঁ সেইখিনি পাহৰি গ'ল আৰু পাহৰি তেওঁ বিকল বাসনাত বিষ যাতনা ভোকাতুৰ হৈ মাতৃ গৰ্ভৰ পৰা বাহিৰ হৈ লৈ সেই জীৱই তেৱা তেৱাকৈ কান্দিছে বুলি কৈছে। মনৰ কথা পৰে কিছু নজনয় স্তনৰ্থে জগতি কান্দ পেট কামুৰয় বুলি মাতৃয়ে তাহাক আনি নিবাৰৰ শকতীয়া এতিয়া জীৱই কি কৈছে যে পৰৰ জীৱৰ কথা পৰৰ মনৰ কথা পৰে কি জানিব মই কি ভাবি আছো আপুনি জানিব লাগে গতিকে জীৱই অনুভৱ কৰি বুজাবলৈ গৈছে যে পৰৰ মনৰ কথা পৰে কি নাজানো তাৰমানে তেওঁ কি হৈ আছে কোনেও নাজানে গতিকে যেতিয়া কেহে কেহে কান্দিছে কেঁচুৱাটোৱে যেতিয়া কান্দি থাকিব বেছিকৈ যেতিয়া চিঞৰিব যদি মানে কি হৈছে কি বুলি কৈছে স্তনৰ্থে জগতি কান্দ পিয়া লাগিছে গাখীৰ খাব স্তনৰ কাৰণে কান্দিছে কিন্তু মাকে ভাবিছে কি যে পৰৰ মনৰ কথা নাজানে যে সেইকাৰণে মাকে ভাবিব কি তাৰ পেটটো কামুৰিছে নেকি এই বুলি ভাবি সেই গাখীৰ নোখোৱাই নিম তিতা নহয় জানো সেই তিতা ৰসখন আকৌ আনি পেলাই দিলে তাৰমানে ইমান কষ্ট পাই আছে পিয়াহৰ আঁতুৰ হৈ আছে তাতে আকৌ নিমৰ ৰস খুৱাইছে দিছে সেইকাৰণে কৈছে পৰৰ মনৰ কথা পৰে কি বুজিব বুলি কৈছে তাৰমানে নাজানে ইজনে সিজনৰ কথা ভোকত কান্দিছে খুৱাইছে আকৌ পেটৰ বেমাৰ হৈছে ইয়াৰ পাছত আকৌ কি কৈছে যদি কোনো বেলা নজানিয়া মুখে কহিবাক সুধিবাক নকৰিয়া মহাদুখে আত্মৰায়ে কৰন্ত
যেনিবা আকৌ কি হৈছে পেট সঁচাকৈ পেট বিষাইছে পেটৰ কাৰণত পেটৰ যন্ত্ৰণাত কান্দিছে কামুৰিছে পেটটো কিন্তু মাকে ভাবিছে বিয়া কাটিছে বুলি আকৌ গাখীৰ খাব কৈছে আমাৰ যেতিয়া এটা বেমাৰ বেছিকৈ হৈ থাকে কিন্তু আমি খোৱা বোৱা কৰিবলৈ মন যায়নে কোনোবাই খাবলৈ দিলেও আমাৰ খংহে উঠে গতিকে কেঁচুৱাটোৱে কাকো একো ক'ব নোৱাৰে আমাৰ ফুটাই নাই গতিকে কি কৰিব আৰু মনৰ দুখ মনতে লৈ তাকে সহ্য কৰি থাকিব লাগে মানে কি হ'ল গৰ্ভৰ যাত্ৰাতকৈ জন্ম হোৱাৰ পাছৰ কাটি যেতিয়ালৈকে নিজে ক'ব নোৱাৰে নিজে ল'ব নোৱাৰে তেতিয়ালৈকে আপুনি জীৱন কিমান জ্ঞান পাব এই কথাখিনি আমাক বুজাবলৈ চেষ্টা কৰিছে বিশ্বামুক্ত অপবিত্ৰ সত্যাত সতীয়া থাকে গাঁৱৰ কটো আদি নতাৰ কোনো শৰীৰ কৰি গাহে গাহে দেৰি কৰি চকুটি পৰা দিন এতিয়া কৈছে বিশ্বামুক্ত মাজত বিচনাত পাইখানা কৰি উঠি তাতে লেটি লেটি খাই তাতে পৰি আছে ভিজাত শুই আছে লেতেৰাত আছে তথাপিও হাত লৰাব নোৱাৰে ভৰি লৰাব নোৱাৰে আৰু দেহি গছ খুৱাই আছে কিন্তু ক'বও নাজানে তাতেই আছে আৰু তাতে আকৌ গঢ়ে বিলাক তাতে খাইছিলে মই কৰিছে হাতখিনিত খেলাবও নাজানে নহয়নে এই কিমান যাতনা পাতা এই কথাখিনি অনুভৱ কৰাইছে আমাক অনুভৱ কৰিবলৈ তাৰমানে এটা বিষয় দিছে যেনেদৰে যাতে এইখিনি জনাৰ পাছত আমি নিজে এই জীৱৰ ধাৰণাবিলাক আমি অনুভৱ কৰিব পাৰোঁ এইখিনি কষ্টৰ ফলত আমি আজি এনেকুৱা হৈছোঁ আৰু এতিয়া আমি সাধুখন পাইছোঁ ঈশ্বৰৰ শ্ৰেষ্ঠখিনি জানিছোঁ গতিকে জন্মতে যেতিয়া আমি ঈশ্বৰক চিনি পাইছোঁ এতিয়া আমি ইমান দিনলৈকে যি হৈ হ'ল এতিয়া জনাৰ পাছত আৰু আমি কেতিয়াও মানে নাযাওঁ আমি মাত্ৰ ঈশ্বৰকে চিন্তা কৰি কৰি আমি জীৱনৰ লাভ হ'ব লাগিব বহিবে উঠিবে আৰু কাটাদয় এদিনতে লুটালুটি কৰি কান্দ এদিনতে কিশোৰে পঞ্চম বছৰ মানে আৰু নানা যাতনাবোৰ এনেদৰেই জীৱে জন্মৰ পৰা 5 বছৰলৈকে বহুত বিভিন্ন ধৰণৰ যাতনা ভুল দিব লাগে বুলি আমাক পাঠে জানিবলৈ দিছে এই মতে শিশুক কৃষ্ণ নৱ নৱ মহাহৰি বোলো দান্তে দিন ধৰি মই পাপি আতি গৰি জীৱৰ সমস্যা দুখ লাগিলে সকলে তন্ত ইটোতে চৰণে যেতিয়া এই কথাখিনি অনুভৱ কৰিব এই শাস্ত্ৰ পঢ়ি জানি বুজি সাধু সংগৰে আহি যে গৰ্ভৰ চিকাৰ আৰু বাহিৰৰ 5 বছৰ বয়সলৈকে যি যাতনা এইখিনি যেতিয়া অনুভৱ কৰি প্ৰভু ভগৱন্তৰ চেষ্টা বুলি ভাবি যি জীৱন তেওঁৰ চৰণত কালি বাক্য মানে আশ্ৰয় গ্ৰহণ কৰি তেওঁ এই বুজিব তেতিয়াহ'লে সেই জীৱই কেতিয়াও আৰু এই দুৰ্ঘটনাবিলাকৰ মানে শাস্তি ল'ব নালাগে কাৰণ কৃপালু ভগৱন্তৰ কৃপাময়ে সেই জীৱক সদায় কৃপা কৰিব এতিয়া প্ৰভু সমস্ত কেতিয়াবা হৈছে নাজানো এতিয়া কিন্তু আমাৰ অভ্যাস কৰিছে আৰু এইটো অভ্যাস ইয়াৰ পাছৰ অভ্যাসটো যদি মেলিবলৈ যাওঁ বহুত দীঘল আৰে বাপা কৃপা কৰা প্ৰভুনামে কৰা বিশ্বাস মোৰ নিজ কৰ্ম কৰে যথা যাওঁ প্ৰত্যেক একান্ত সাধুৰ এতিয়া জীৱনী এই গীতাৰৰ ভিতৰত কথাবিলাক জানি নিজে উপলব্ধি কৰি তেওঁ আকৌ শেষত কি প্ৰাৰ্থনা কৰিছে যে সেই প্ৰভু ভগৱন্ত মই
লাগিলে মোৰ কৰ্মফল অনুযায়ী গোটেই যেনেকৈ স্থানতে মই জন্ম নলওঁ কিয়, কিন্তু যাতে তোমাৰ মোৰ কৰ্মফল অনুযায়ী যথা যাওঁ কৈছে যেন একান্ত সাধু সংগ হওঁ বুলি কৈছে। যাতে মই এনেকুৱা স্থানতে জন্ম নলওঁ কিয়, যাতে তোমাৰ একান্ত সাধুসকলৰ সংগহে যাতে মই পাওঁ, এইখন যাতে তুমি মোক কৃপা কৰিব। গতিকে আপোনাক বহু পুণ্যৱান দিব, কলিৰ মনুষ্য বহুত পুণ্যৱান দিব, আৰু কলিত জন্ম হোৱা প্ৰতিটো জীৱই পুণ্যৱান বুলি কৈছে প্ৰভু ভগৱান নিজে ব্ৰহ্মৰাজত কৈছে। ব্ৰহ্মদেৱে প্ৰাৰ্থনা কৰিছে যে ভাৰত বৰ্ষ এই কলিযুগ ধন্য কলিযুগ, ধন্য নৰতম, ধন্য হৰিনাম, এই চাৰিখন যুগ। গতিকে কলিত জন্ম হোৱা সমস্ত জীৱই একান্ত ভকত আয়োগে আমিও জন্ম ল'ব পৰা হ'লে ব্ৰহ্মদেৱে প্ৰাৰ্থনা কৰিছে, নহয়নে বাৰু? কাৰণ সকলো মায়াময় জীৱ সকলো কৰি আছো মানে, কিন্তু তথাপিও ভগৱন্তই কৈছে কলিত জন্ম হোৱা সমস্ত মানৱৰূপী জীৱ মনুষ্য জাতিটো মোৰ অতি প্ৰিয়, কাৰণ মই জন্ম দিছোঁ। এই মানৱৰূপী এই চাৰি জাতিক মই জন্ম দিছোঁ, কাৰণ উৰণৰ গুণৰ বদন ভ্ৰমণ এই চাৰি জাতিৰ সৃষ্টি কৰিছে হয় ভগৱন্ত, এটি ব্ৰহ্মা, কিন্তু তাৰ ভিতৰত ভ্ৰমণত এটা শ্ৰেণী মনুষ্য থাকে। সেই মনুষ্যক আকৌ ভগৱন্তই নিজে সৃষ্টি কৰিছে। তেওঁ নিজে কৈছে যে মই সৃষ্টি কৰিছোঁ, মুখৰ পৰা ব্ৰাহ্মণ, বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্য, আৰু চৰণৰ পৰা শূদ্ৰ। আৰু সেইকাৰণে মোৰ অতি প্ৰিয়। তেওঁলোকে যিমান কি কৰিলেও তেওঁলোকে যদি মোক পূৰ্বতে কৰিব মনটো মোৰ গীত হৈছে মোৰ চৰণত, মই তেতিয়াহ'লে যিমান সুখ মহাপংক লগত কৰিবলৈ মই তেওঁলোকক সাধুৰ সংগৰে আনিবলৈ যত্ন কৰিম, আৰু মই উদ্ধাৰ কৰিবলৈ প্ৰতিটো ক্ষণতে মই যত্ন কৰি থাকিম। মাত্ৰ সেই জীৱই অকণমান কষ্ট কৰিলেই হ'ল। এতিয়া সেইকাৰণে কৈছে এই চাৰি জাতিৰ পিতৃ কৃষ্ণ বুলি কৈছে। ভগৱন্তইতো কৈছে এই কথাখিনিতে মাধৱ পুৰুষে ঘোষাত দিছে। কি বুলি কৈছে? আমি ঘোষাখন মানে পঢ়িব লাগে, এটা এটা ঘোষা পাৰিলে এটাখিনি মুখস্থ ৰাখিব লাগে, নোৱাৰিলেও আমি প্ৰতিটো ঘোষাৰ অৰ্থসমূহ বুজিবলৈ চেষ্টা কৰিব লাগে। ঘোষাত দেখিছে চাৰি জাতিৰ নিজ পিতৃ কৃষ্ণ জানিও যিটো নভজে এই পাপহতে ধৰ্মভ্ৰষ্ট শুনা ঘূৰকত কি ধুনীয়াকে কৈছে এই চাৰি জাতিৰ পিতৃ কৃষ্ণ। এই কথাষাৰ জানিও যদি কোনোবাই তেওঁক নভজে তেতিয়াহ'লে নিজৰ কৰ্ম অনুযায়ী নিজেই পাপত ভুগি তেওঁ ধৰ্মভ্ৰষ্ট হৈয়ে ঘোৰ নৰকত পৰিব। এনেই কৈছে কথাটো। গতিকে ভগৱন্তই কৈছে কলিত মনুষ্য জন্ম সাৰ্থক কৰিবৰ কাৰণে মই নাম দিছোঁ, নাম থৈ গৈছোঁ। এই নাম ল'লে তেওঁলোকে কৰি যাব। তেওঁলোকে যাক ধৈৰ্য পূজা পাতল কৰিব নালাগে। কেনেকৈ কৰিব? কলিৰ মনুষ্যৰ মাত্ৰ 100 বছৰ আয়ু। এই আয়ু বঢ়াব পাৰোঁ, কমাবও পাৰোঁ আমি নিজৰ কৰ্ম অনুযায়ী, কিন্তু শাস্ত্ৰসন্মত হিচাপে 100 বছৰেই দিছে। তাক বৃদ্ধি কৰিব পাৰোঁ আমাৰ নিজৰ কৰ্মফলৰ জৰিয়তে, আৰু তাৰ পৰা কমাই একেবাৰে কম কৰিব আমি আয়ু শেষ কৰিব পাৰোঁ আমাৰ নিজৰ কৰ্মফলৰ অনুযায়ী। গতিকে সেইকাৰণে কৈছে যে 100 বছৰ যদি আয়ু হয়, আমি 1000 বছৰ এখন যজ্ঞ কৰিবৰ কাৰণে অষ্টমে যজ্ঞ কৰিবৰ কাৰণে দৃষ্টিয়ে কি কৰিছে? 1000 বছৰ যজ্ঞস্থলী হাল কোৰ মাৰি কীট পতংগ পৰিব নোৱাৰাকৈ মহিমাৰে সুৰক্ষা কৰি ৰাখিছিল। তাৰ কাৰণে চৰাই চিৰিকটিও মল ত্যাগ কৰিব নোৱাৰে। ইমান সুন্দৰকৈ সেই স্থলীটো ৰাখিব লাগিব। আমি কলিৰ মনুষ্যই পাৰিছোঁ, আমাৰ আয়ুষে 100 বছৰ, আমি 1000 বছৰ শেষ কৰিম। সেইকাৰণে কলিৰ মনুষ্যই পূজা পাতল কৰি ঈশ্বৰক পাবলৈ নোৱাৰে বুলি কৈছে। সেইকাৰণে কৈছে বৃক্ষৰ মূলৰ পৰা আমি দিয়ে যদি জয় বিকৃতি হোৱাৰ পাৰ তৎপ্ৰতিষ্ঠ ফল বুলি কৈছে। গতিকে গুৰিত পানী ঢালিব গৈছে। এতিয়া সমস্ত আদি অন্ত সমস্ত চাউল জংগল স্থিতি সৃষ্টি লয়ৰ অধিকাৰী প্ৰভু ভগৱন্ত, নহয়নে বাৰু? তেওঁৰ বাহিৰে আৰু আন কোনো নাই। তেওঁতে আশ্ৰয় গ্ৰহণ কৰিলে
আমাৰ সকলোখিনিয়ে দেৱতাক সেৱা কৰিলে সমস্ত মানে দেৱতা সমস্ত জীৱই পাবলৈ যায় তেওঁৰ সৃষ্টি। আমি বেলেগে বেলেগে দেৱতা বেলেগে বেলেগে ব্ৰহ্ম পূজা বেলেগে বেলেগে শিৱ পূজা কৰিব আৰু নালাগে। আমি ব্ৰতে কৰিব লাগে। কলিৰ ভৱিষ্যত ব্ৰত কৰি কেতিয়াও ভকতি কৰিব পাৰিম বুলি ভাবিব নোৱাৰে। একো নকৰিব নোৱাৰে। আগৰ ঋষিমুনিসকলে শুনিছিলে নাই যে বিশ্বামিত্ৰ পৰাশৰ আদিয়ে কি কৰিছে? শুকান পাত খাইছে। শুকান পাতৰ ফলমূল খাইছে, ফলমূলো বাদ দিয়ে গছৰ পাত খাইছে। গছৰ পাত খোৱাৰ পাছত আকৌ কি কৰিছে? এই জীয়া পাতটো খাবলৈ শুকান পাত খাইছে। শুকান পাত খায়ো এইটোও ত্যাগ কৰিছে। কৰি বায়ু খাইছে। নহয় বায়ু খাই কৰি ঈশ্বৰ লগ কৰিছে। আকৌ বায়ু কিন্তু নিৰোধ কৰি পেলাই একদম কৰিছে। কৰিও তেওঁলোকে ব্ৰহ্মত্ব জ্ঞান লাভ কৰিছে। কৰি আকৌ কি হৈছে? আকৌ মায়াতে বন্ধ হৈছে। স্বৰ্গৰ এগৰাকী আপচলীয়া আহি মন মোহি তেওঁলোকৰ সেই ধ্যান নষ্ট কৰিব পাৰিছে। গতিকে ঈশ্বৰৰ নামে কিন্তু সেইখিনি বিচৰা নাই। ইমান কষ্ট কৰিব নালাগে। সাধুৰ সংগৰে আহি গুৰুৰ তৰণ গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যিখিনি বাণী দিছে তেওঁৰ চৰণতে আশ্ৰয় গ্ৰহণ কৰি গুৰুক চিনি পোৱাৰ লগে লগে দেৱক চিনি পাম। দেৱক চিনি পোৱাৰ লগে লগে কোনজন দেৱতাক ভক্তিৰ কথা জানো আৰু কেইজনৰ নাম জানি সেই নামকে আকৌ আমি একান্ত ভকত হৈ তেওঁৰ নাম লৈ আমি চলি যাব পাৰিম। সেইকাৰণে কৈছে একান্ত ভকতসকলৰ সংগ ল'ব। এতিয়া 4টা যুগত 3টা যুগ পাৰ হ'ল। কলিযুগ চলি আছে নহয় বাৰু? এতিয়া কলিযুগৰ যিখিনি ব্যৱস্থা যিখিনি হৈ আছে সেইখিনি দেখি আমাৰ কেনেকুৱা লাগিছে? এই নোহোৱা নোকোৱা কেনেকুৱা কাণ্ড বিলাক হ'ব নিদিয়ে। এয়া কিন্তু শাস্ত্ৰসন্মত কথা। শাস্ত্ৰত আছে হৈ গৈ আছে। এতিয়া কলিৰ সমস্ত বিধৰ ভকত বুলি কৈছে, কিন্তু ভকতৰ কৰ্ম আমি কৰিছো। আমি কৰিলেহে ভকত হম, নকৰিলে ভকত হম। গতিকে সত্যত ধ্যান, সত্যত সমস্ত ঈশ্বৰক লগতে পায় আৰু সকলোৱে মানে ঈশ্বৰৰ নাম লৈ ঈশ্বৰক সাক্ষাতে পায়। গতিকে তেওঁলোকৰ মাজত ভকত ওলোৱা নাই। ওলাইছে 2টা যুগ আৰু ইমানবিলাক জীৱৰ ভিতৰত জেঠাত ওলাইছে কৰ পৰা আৰু বাটত ওলাইছে মাত্ৰ 6জন ভকত। জেঠাত কৰ পৰা আহিছে? জানুৱান হনুমান দেৱ কোন মানে জাতিৰ পৰা আহিছে আৰু দ্বাপৰত উদ্ধৱ ভদ্ৰেয় বিদু। এই সাধু সন্তৰ মুখেদি তেওঁলোকৰ দুয়োজনৰ আলাপ আলোচনাখিনিয়ে হ'ল ভগৱত শাস্ত্ৰ। ভগৱন্তৰ কোৱা কথাবিলাক এই মহামহত্বসকলে ইজনে কৰিছে সিজনে ওপৰ দিছে সেইখিনিকে আকৌ পৰীক্ষিত থাকে। পৰীক্ষিত কিবাখিনিকে আকৌ আমি কলি মনুষ্যসকলে পাইছোঁ। গতিকে তেওঁলোক যেনেকৈ কৰি গৈছে আমিও কৰি যাব পাৰিম। নীতি সমস্তৰ মাজত এই ভজনীয় দেৱতা কোন এইজন পৰীক্ষা কৰিবৰ কাৰণে নীতি সমস্তৰ বিভাগ ইজনেও দেখোন বৰ দিব পাৰে, ইজনেও বৰ দিব পাৰে। এতিয়া আমাৰ এই ইয়াৰ কাৰণে কাক পঠিয়াইছে? ভৃগুমুনিক পঠিয়াইছে যে তুমি এই তিনিজন দেৱতাকে পৰীক্ষা কৰা যে কোনজন আমাৰ ভজন কৰিব। গতিকে এইখিনি আপোনালোকে লাগে আমি ক'বলৈ নাযাওঁ। গতিকে সময়লৈ লক্ষ্য ৰাখি আমি ইমানকে কৈ উপদেশ আছে এই উপদেশখনৰ প্ৰতি আমি সামৰিবলৈ শুনা ধৰা কালি কৃষ্ণ ৰচনে তেৱেকেতো ঘূৰিছো গৰ্ভবাস মহাদুখ পৰিবাহা মহাজ সময় তলত নাৰী বাতৰি কাক কৈছে? আমাকে কৈছে। উপদেশ কৈছে, আমাক কৈছে যে গৰ্ভবাস মহাদুখ পৰিবাহা মহাজত। এই গৰ্ভবাসত পোৱা মহাদুখ যাত্ৰাবিলাক অত্যন্তনে মহাজতনে কৰিব পাৰিবা কেনেকে? যে কৃষ্ণৰ পিংকৰ তেৱেকে ভজিত কৃষ্ণৰ চৰণ বুলি কৈছে যে কৃষ্ণৰ চৰণ ভজিলে চৰণ চিন্তা কৰিলে তোমালোকে এই মহাগৰ্ভবাসৰ যাতনাবিলাকৰ পৰা যি পাই আহিছে তুমি পৰিত্ৰাণ পাবা বুলি ইয়াত চবে তোমাক জানিব দিছে। আৰু কৈছে কৃষ্ণৰণী কৰণী গোপাল শৰণী কহে গতি কৃষ্ণ গুণ
কথা পরিহরি নিরন্তরে উৎস করি মুখ ভরি গুণা রাম রাম হরি রাম কৃষ্ণ কিঙ্কর নিজ গোপাল শরণ নিজ কহে গতি কৃষ্ণ গুণ নাম আন কথা পরিহরি নিরন্তরে উৎস করি মুখ ভরি গুণ রাম রাম হরি রাম কৃষ্ণ জয়